মই এই বিষয়ে ক'ব লগা বিশেষ একো নাই। আপোনাৰ দৰে কালিৰ পৰা বহুতে মোক লগ ধৰাৰ কাৰণে চেষ্টা চলাইছে। মই সকলোকে কৈছোঁ মই এই বিষয়ে বৰ্তমান একো নকওঁ। আজি দিনটো বৰ ভাল, সেইকাৰণে বন্ধই আপোনাৰ মোক লগ পাইছে। আজি আমাৰ লগুণদেনী আৰু গঢ়াৰ ঘৰ লোৱা গৃহপ্ৰৱেশ, এই দুয়োটাই আজি বহুত আছে। মই এতিয়া 5 নম্বৰ অনুষ্ঠানত আছোঁ। মোৰ বন্ধু জয়দেৱ দাসৰ আজি ঘৰত এটা তেওঁ গোসাঁই ঘৰ বনাইছে, এইটো লৈছে, তাত নিমন্ত্ৰণ কৰিছে। মই তাত আহি উপস্থিত হৈছোঁ। মই প্ৰতিনিধিসকলে আমি একেলগে বহি আছোঁ, বিভিন্ন কথা পাতি আছোঁ। আৰু ইয়াত সকলোৱে থাকি তেওঁ সকলোৱে ভোজনৰ ব্যৱস্থা কৰিছে। গতিকে সকলোৱে একমুঠি ভাত তাত খায়। কি ক'ব যিহেতু ওলাইছে ছ'চিয়েল মিডিয়াত? একো নকওঁ। মোৰ যেতিয়া ক'ব লগা হয় তেতিয়া মই ক'ম। এতিয়া ওলাইছে, ওলাই থাকিব। আপুনি শেহতীয়াভাৱে মোৰ বা টেলিফোনত বাৰ্তালাপতো কথা ক'লে যে আপুনি 20 তাৰিখে সকলো কথা ক'ম বুলি কৈছে। ভাবিছোঁ যদি প্ৰয়োজন হয় তেতিয়া 20 তাৰিখলৈ কথা ক'ম, যদি প্ৰয়োজন নহয় নকওঁ। বিজেপি দল ত্যাগ কৰিব নেকি আপুনি? তেনেকুৱা চিন্তা চৰ্চা চলি আছে।